হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিম বুলি কৈ এতিয়া কেইগৰাকীমান মহিলাক অৰুণোদয় দি বাকীবিলাকক বিজেপিক ভোট দিলেহে অৰুণোদয় দিম বুলি কৈ এতিয়া ব্লেকমেইল কৰি আছে নে নাই? গতিকে ব্লেকমেইলৰ ৰাজনীতি বন্ধ কৰি অসমৰ প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিবৰ কাৰণে আৰু প্ৰত্যেকটো অৰুণোদয় এমহাৰ যিটো দিয়ে সেইটো 1250 টকা নহয়, সেইটো 3000 টকা কৰিবৰ কাৰণে মই ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই লোকসভা ইলেকশ্যনৰ আগত কৈছিলে যে যাৰ ৰেচন কাৰ্ড আছে সকলো মহিলাকে অৰুণোদয় দিয়া হ'ব। মোৰ বিধানসভা সমষ্টি শিৱসাগৰত 42,000 ৰেচন কাৰ্ড থকা মহিলাই আবেদন কৰিলে যে আমাক অৰুণোদয় দিব লাগে। এতিয়া আমাৰ সমষ্টিৰ কাৰণে 28,000হে অৰুণোদয় দিছে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিম বুলি কৈ এতিয়া কেইগৰাকীমান মহিলাক অৰুণোদয় দি বাকীবিলাকক বিজেপিক ভোট দিলেহে অৰুণোদয় দিম বুলি কৈ এতিয়া ব্লেকমেইল কৰি আছে নে নাই? গতিকে ব্লেকমেইলৰ ৰাজনীতি বন্ধ কৰি অসমৰ প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিবৰ কাৰণে আৰু প্ৰত্যেকটো অৰুণোদয় এমহাৰ যিটো দিয়ে সেইটো 1250 টকা নহয়, সেইটো 3000 টকা কৰিবৰ কাৰণে মই ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।